Big breaking news. আজি উৰিয়াম ঘাটলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উৰিয়াম ঘাট যি উৰিয়াম ঘাটৰ বেদখলকাৰীৰ মাজত আজি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযান চলোৱাৰ কথা ঘোষণা কৰাৰ পিছৰে পৰাই যি উৰিয়াম ঘাটৰ পৰা বেদখলকাৰীসকলে ট্ৰাকে ট্ৰাকে বুজাই কৰি তালি টোপোলা বান্ধি পলায়ন কৰিবলৈ আৰম্ভ কৰিছে। সেই উৰিয়াম ঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰেংমা বনাঞ্চলত অতি শীঘ্ৰে উচ্ছেদ অভিযান চলাব ৰাজ্য চৰকাৰে আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেংমাত উপস্থিত হৈ উচ্ছেদ অভিযানৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো যি সময়ত ৰাজ্যত উচ্ছেদ অভিযানৰ জোৱাৰ উঠিছে আৰু তেনে সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰেংমাত উপস্থিত হ'ব। ডিব্ৰুগড়ত কেইবাদিনীয়া কাৰ্যসূচী সামৰি আজি উৰিয়াম ঘাটত উপস্থিত হ'ব। উৰিয়াম ঘাটত উপস্থিত হৈ বিদ্যাপুৰ অঞ্চল পৰিদৰ্শন কৰিব, ৰেংমা বনাঞ্চল পৰিদৰ্শন কৰিব। যি ৰেংমা বনাঞ্চল আজি বছৰ বছৰ ধৰি সন্দেহযুক্ত নাগৰিকে বেদখল চলাই তাত বিশাল সাম্ৰাজ্য স্থাপন কৰিছিল। সেই সাম্ৰাজ্যত বুলডোজাৰৰ কোব পৰিব, এক্সেভেটৰৰ হাতুৰা পৰিব আৰু তাৰ বাবে আজি সেই স্থান পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি এই স্থান পৰিদৰ্শন কৰি এই উচ্ছেদৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানৰ যি স্থান আছে, যি ৰেংমা বনাঞ্চল আছে, বিদ্যাপুৰ অঞ্চল, উৰিয়াম ঘাট, সেই সমগ্ৰ স্থান পৰিদৰ্শন কৰিব আৰু তাৰ পিছতে সংবাদমেল সম্বোধন কৰিব। আৰু সংবাদমেল সম্বোধন কৰিয়ে হয়তো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰে কেতিয়া উচ্ছেদ চলোৱা হ'ব ৰেংমা বনাঞ্চলত। যি ৰেংমা বনাঞ্চলত আজিৰ পৰা 20-30 বছৰ পূৰ্বৰে পৰাই নগাঁও, ধিং, ৰূপহীহাট, মৰিগাঁও, লাহৰীঘাট এই বিভিন্ন স্থানৰ পৰা, মধ্য অসমৰ বিভিন্ন স্থানৰ পৰা গৈ তাত বসতি স্থাপন কৰিছিল। তাত বেপাৰ বাণিজ্যৰে এখন বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল। শেহতীয়াকৈ গোলাঘাটৰ গোৱালপাৰাৰ পাইকান বনাঞ্চলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযান চলোৱাৰ পিছত এক সংবাদমেল সম্বোধন কৰি, দিছপুৰত এক সংবাদমেল সম্বোধন কৰি এটা ভিডিঅ' মুকলি কৰিছিল। ৰেংমা বনাঞ্চল কেনেদৰে সন্দেহযুক্ত নাগৰিকে বা বেদখলকাৰীসকলে বেদখল চলাইছিল তাৰ এটা ভিডিঅ' মুকলি কৰিছিল। আৰু তাৰ পিছতে চৰকাৰে ঘোষণা কৰিছিল, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অতি শীঘ্ৰেই উৰিয়াম ঘাটতো উচ্ছেদ অভিযান চলোৱা হ'ব। মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ পিছতে এতিয়া থৰ্কাচুটি হেৰুৱাইছে বেদখলকাৰীসকলৰ। বেদখলকাৰীসকলে উচ্ছেদৰ জাননী পোৱাৰ পূৰ্বৰে পৰা আৰম্ভ কৰিছে পলায়ন কৰিবলৈ। আৰু তাৰ পিছতে গোলাঘাট জিলা প্ৰশাসনে ইতিমধ্যে জাননী জাৰি কৰিছে। উচ্ছেদ অভিযানৰ জাননী জাৰি কৰাৰ পিছত এক অভূতপূৰ্ব দৃশ্য এইকেইটা দিনত দেখিবলৈ পোৱা হৈছে উৰিয়াম ঘাটত। যি দৃশ্য প্ৰতিদিনেই আমি আপোনালোকৰ সন্মুখত লৈ আহিছো, কেনেদৰে মধ্য অসম অভিমুখে পলায়ন কৰিছে উৰিয়াম ঘাটৰ পৰা বেদখলকাৰীসকলে। মাজনিশাৰ সুযোগ লৈছে, মাজনিশাৰ ভিতৰত পলায়নৰ সুযোগ লৈছে। অৱশ্যে দিন ৰাতি একাকাৰ কৰি বেদখলকাৰীসকলে পলায়ন কৰিছে। শ শ ট্ৰাকৰ শাৰী দেখিবলৈ পোৱা হৈছে উৰিয়াম ঘাট থানাৰ সন্মুখতো শাৰী দেখিবলৈ পোৱা হৈছে, ট্ৰাকৰ দীঘলীয়া শাৰী। আৰু সেই ট্ৰাকসমূহত বুজাই কৰি তালি টোপোলা বান্ধি পলায়ন কৰিবলৈ এক যেন প্ৰতিযোগিতাত নামি পৰিছে বেদখলকাৰীসকলে। পলায়নৰ যেন প্ৰতিযোগিতা চলিছে, কাৰণ শ শ ট্ৰাকৰ শাৰী। মাজনিশাও হুজাইকে ধৰি নগাঁৱৰ বিভিন্ন স্থানত ইতিমধ্যে এইসকল সন্দেহযুক্ত নাগৰিকৰ বাহন জব্দ কৰিছে স্থানীয় লোকে। বিভিন্ন দল সংগঠনে যোৱা নিশাও হুজাইত 2খনকৈ সন্দেহযুক্ত বাহন জব্দ কৰা হৈছে। স্থানীয় লোকে 12জনকৈ লোকক আটক কৰিছে। একেদৰে চামগুৰিৰ বাজিয়া গাঁৱৰ অভিমুখে আহি থিতাপি ল'ব বিচৰা সন্দেহযুক্ত নাগৰিক কেইবাখনো ট্ৰাক লাচিত সেনাই জব্দ কৰি সোধা পোছা কৰাৰ দৃশ্য দেখিবলৈ পোৱা হৈছে। মুঠৰ ওপৰত এতিয়া হিলডল ভাঙি উৰিয়াম ঘাট এৰিবলৈ ধৰিছে এইসকল বেদখলকাৰীয়ে। তাতে আজি মুখ্যমন্ত্ৰীৰ আগমনে আকৌ থৰ্কাচুটি হেৰুৱাইছে। হাহাকাৰ লাগিছে, এক কথাত বেদখলকাৰীৰ মাজত হাহাকাৰ লাগিছে। আৰু তাৰ পিছতে এতিয়া যেনিয়ে পায় তেনিয়ে পলায়ন কৰিবলৈ আৰম্ভ কৰিছে বেদখলকাৰীসকলে। এয়া আমি দৃশ্য প্ৰতিনিশা প্ৰতিদিনৰ দৃশ্য আপোনালোকক দেখুৱাইছো। এয়া শাৰী শাৰী ট্ৰাক, এই বৃহৎ আকাৰৰ ট্ৰাকসমূহ আহিছে উৰিয়াম ঘাটলৈ। উৰিয়াম ঘাটৰ পৰা বেদখলকাৰীসকলে নগাঁও অভিমুখে ৰাওনা হৈছে, মৰিগাঁও অভিমুখে ৰাওনা হৈছে, হুজাই ডবকা বিভিন্ন স্থানলৈ এনেদৰে পলায়ন কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ বাবে হস্তম হৈ আছে বিভিন্ন দল সংগঠন তথা স্থানীয় লোকে। উৰিয়াম ঘাট এৰি এইসকল বেদখলকাৰীয়ে যাতে আন কোনো স্থানত বসতি স্থাপন কৰিব নোৱাৰে, আন কোনো স্থান যাতে বেদখল কৰিব নোৱাৰে, তাৰ বাবে এই মুহূৰ্তত হস্তম হৈ আছে বিভিন্ন দল সংগঠন। কাৰণ
উচ্ছেদ চলিছে ঠিকই কিন্তু উচ্ছেদ চলোৱাৰ পিছত এই সকল সন্দেহযুক্ত নাগৰিকে গৈ আন কোনো স্থানত দখল কৰিছে চৰকাৰী ভূমি দখল কৰিছে বনাঞ্চল বেদখল কৰিছে আৰু খেতি কৰাৰ চলেৰে এখন বিশাল সাম্ৰাজ্য গাঁৱে নহয় যেন একোখন বিশাল সাম্ৰাজ্য গঢ়ি তুলিছে এই সকল বেদখলকাৰীয়ে আৰু যিয়ে নেকি অসমৰ সম্পূৰ্ণ জনগাঁথনি হলাই পেলোৱাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছিল নামনি অসমৰ পিছত মধ্য অসমৰ পিছত এতিয়া উজনি অসমৰ জনগাঁথনি সলনি কৰি পেলোৱাৰ এক যেন কু অভিসন্ধি এই সকল বেদখলকাৰী বা এটা চক্ৰৰ গোলাঘাটৰ পৰা এই ধৰণৰ এটা অভিযান এটা যাত্ৰা আৰম্ভ কৰিছে উজনি অসম দখল কৰিবলৈ বেদখল কৰিবলৈ এই সকল সন্দেহযুক্ত নাগৰিকে যাৰ বাবে বীৰ লাচিত সেনায়ো শেহতীয়াকৈ হুংকাৰ দিছে যে এইবাৰ বীৰ লাচিত সেনায়ো নামি পৰিব জপিয়াই পৰিব উচ্ছেদ অভিযানত উজনি অসম সমগ্ৰ অসমৰ জনগাঁথনি সলনি হৈছে এনেকুৱা দিন এতিয়া আহিবলৈ লৈছে যে অসমতে অসমীয়া এতিয়া সংখ্যালঘুত পৰিণত হোৱাৰ উপক্ৰম হোৱাৰ যেন ইংগিত এই সকল বেদখলকাৰী এনেদৰে আগ্ৰাসনেৰে দি আহিছে আৰু সেই আশংকাৰ কথাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2041 চন পৰ্যন্ত অসমত 50-50 হ'ব অসমত 50-50 হ'ব সন্দেহযুক্ত নাগৰিক বেদখলকাৰী বা খিলঞ্জীয়া 50-50 হ'ব আৰু এটা সময়ত গৈ অসমতে অসমীয়া সংখ্যালঘুত পৰিণত হ'ব গতিকে অস্তিত্বৰ সংকট হৰাইঘাটৰ যুদ্ধৰ পিছত এতিয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ এনেদৰে উচ্ছেদ অভিযানেৰে যেন আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ আগমনে আজি যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে উৰিয়াম ঘাটলৈ আহিব মুখ্যমন্ত্ৰী আজিয়েই হয়তো উচ্ছেদৰ দিন ঘোষণা কৰা হ'ব পাৰে কাৰণ উচ্ছেদৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই বৃহৎ অঞ্চল হাজাৰ বিঘা ভূমি ৰেংমা বনাঞ্চল এই ৰেংমা বনাঞ্চলৰ হাজাৰ বিঘা ভূমি বেদখল কৰি তামোলৰ বাৰী পাতিছে নেমু বাগান পাতিছে আম বাগান পাতিছে কল বাগান পাতি এনেদৰে এই সকল সন্দেহযুক্ত নাগৰিকে পাচলিৰ খেতি কৰি সমগ্ৰ উজনি অসমৰ বজাৰ দখল কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই বিশেষ ভিডিঅ' মুকলি কৰিছিল সংবাদমেলত আৰু সেই সংবাদমেলত ৰেংমা বনাঞ্চল ধ্বংস কৰি কেনেদৰে তামোলৰ বাৰী পাতিছিল সকলোখিনি কথা এই ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া চাওক ৰেংমা বনাঞ্চল এয়া তামোলৰ বাৰী বিশাল তামোলৰ বাৰী ৰেংমা বনাঞ্চলত তামোলৰ বাৰী স্থাপন কৰি পাচলিৰ খেতি কৰি সমগ্ৰ উজনি অসমৰ বজাৰ দখল কৰি আহিছিল আৰু চাঞ্চল্যকৰ খবৰ এয়াই যে নাগালেণ্ডৰ পৰা হেনো ৰেংমাৰ ভূমি ক্ৰয় কৰিছিল একাংশ বেদখলকাৰীয়ে আমাৰ সাংবাদিকৰ সন্মুখতো তেনে ধৰণৰ চাঞ্চল্যকৰ তথা বিস্ফোৰক মন্তব্য কৰিছে একে সময়তে ৰাজ্য চৰকাৰে এই ৰেংমা বনাঞ্চল মুক্ত কৰাৰ বাবে উচ্ছেদৰ যি কথা ঘোষণা কৰিছে তাত সমৰ্থন জনাইছে নাগালেণ্ড চৰকাৰে হস্তম হৈ আছে কোনো বেদখলকাৰীয়ে যাতে নাগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰে ইতিমধ্যে নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ খোজা বহু বেদখলকাৰীক নাগালেণ্ড প্ৰশাসনে আটক কৰাৰো খবৰ আহিছে প্ৰথমবাৰৰ বাবে অসম চৰকাৰক এই উচ্ছেদৰ ক্ষেত্ৰত বেদখলকাৰীক উচ্ছেদ কৰাৰ ক্ষেত্ৰত নাগালেণ্ড চৰকাৰে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে গতিকে আজি সেই সীমান্ত সেই উৰিয়াম ঘাট সেই ৰেংমা বনাঞ্চল মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব সংবাদমেল সম্বোধন কৰিব আৰু সংবাদমেল সম্বোধন কৰিয়ে আজি উচ্ছেদৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে আমি প্ৰতিটো আপডেট আপোনালোকক দি যাম এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ থকা চুটি হেৰুৱা বেদখলকাৰীয়ে এতিয়া যেনিয়ে পায় তেনিয়ে পলায়ন কৰিবলৈ লৈছে ট্ৰাকে টালি টোপোলা বান্ধি এই মুহূৰ্তত প্ৰিয় দৰ্শক লাইভৰ পৰা